ঢেকিয়াজুলিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত অতি ৰুদ্ৰ মহাযজ্ঞ আজিৰে পৰা 30 নৱেম্বৰলৈকে চলিব অতি ৰুদ্ৰ মহাযজ্ঞ। আজি যজ্ঞত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দাক্ষিণাত্যৰ 250 গৰাকী পুৰোহিতৰ তদাৰকত এই মহাযজ্ঞৰ আয়োজন কৰা হৈছে। আমি পৰিৱেশ আপোনালোকক দেখুৱাম। এই মহাযজ্ঞৰ পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আছে আমাৰ শোণিতপুৰৰ ব্যুৰো সংগীতা দেৱী। সংগীতা, আপোনাৰ ওচৰলৈ আহিছো। এই অতি মহাৰুদ্ৰ যজ্ঞত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু দাক্ষিণাত্যৰ 250 গৰাকী পুৰোহিত ইতিমধ্যে আহি উপস্থিত হৈছে। কেনে ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত? হয় চাওক, আমি শোণিতপুৰ জিলাৰ যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত আছোঁ। এই ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত এক সম্পূৰ্ণ এটা পৃথক পৰিৱেশ এতিয়া বিৰাজ কৰিছে, কাৰণ আজিৰ পৰা 8 দিনীয়াকৈ অতি ৰুদ্ৰ মহাযজ্ঞৰ ইয়াত আয়োজন কৰা হৈছে। ইতিমধ্যে যজ্ঞৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। আপুনি জনাইছে যে 250 গৰাকীতকৈও অধিক পুৰোহিত দাক্ষিণাত্যৰ পৰা আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে তদাৰক কৰিব সম্পূৰ্ণ যি যজ্ঞ, এই মহাযজ্ঞৰ আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ প্ৰাৰম্ভিক যিহেতু পৰিৱেশ ইয়াত আৰম্ভ হৈছেই, শুদ্ধিকৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু ভক্তপ্ৰাণ ৰাইজে ইয়ালৈ অহাৰ আৰম্ভ কৰিছে, কাৰণ কিছু সময়ৰ পিছতে আহি মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি অতিৰুদ্ৰ মহাযজ্ঞ, সেই মহাযজ্ঞ শুভাৰম্ভ কৰিব। ভক্তপ্ৰাণ ৰাইজ আহিছে, যদিও আজি প্ৰতিকূল বতৰ, আজি পুৱাৰ পৰাই এজাক কিনকিনীয়া বৰষুণে বতৰ প্ৰতিকূল, গতিকে ভিৰটো কিছু কম বৰ্তমান সময়ত, কিন্তু আশা কৰা হৈছে যে যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হ'ব। ইয়াত আমি পৰিৱেশ দেখুৱাইছোঁ। 11টাকৈ যজ্ঞকুণ্ড ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত এনেধৰণে যজ্ঞৰ বাবে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু ইয়াৰ শুদ্ধিকৰণৰ প্ৰক্ৰিয়া যিহেতু চলি আছে। আৰু দাক্ষিণাত্যৰ পৰা আমি কৈছোঁ যে দাক্ষিণাত্যৰ পৰা 250 গৰাকীতকৈ অধিক পুৰোহিত ইয়াত আহি উপস্থিত হৈছে আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে ইতিমধ্যে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে এই যি গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰাংগণ, আৰু যথেষ্ট সংখ্যক লোক আহি ইয়াত উপস্থিত হৈছে। আৰু বিশ্বাস কৰা হয় যে এই যি অতিৰুদ্ৰ মহাযজ্ঞ আচলতে মহাদেৱক সন্তুষ্ট কৰাৰ বাবে বা মহাদেৱক আৰাধনা কৰাৰ বাবে এটা অত্যন্ত শক্তিশালী যজ্ঞ। সকলো মহাযজ্ঞৰ শ্ৰেষ্ঠ এই যজ্ঞ বুলি কোৱা হয়, বিশ্বাস কৰা হয়। গতিকে সেই মহাযজ্ঞ ইয়াত আজি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু শোণিতপুৰত এয়া প্ৰথম। গতিকে শোণিতপুৰৰ ৰাইজৰ বাবে অকণমান এটা পৃথক এটা পৰিৱেশ, পৃথক এটা অভিজ্ঞতা। যথেষ্ট লোক ইয়াত আহি উপস্থিত হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ইয়াত শোণিতপুৰ জিলাৰ আৰক্ষী প্ৰশাসন সকলো আহি ইয়াত ভিৰ কৰিছেহি, কাৰণ কিছু সময়ৰ পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। আয়োজকসকল আছে, আমি জানিবলৈ চেষ্টা কৰিম। অতিৰুদ্ৰ মহাযজ্ঞ শোণিতপুৰত প্ৰথম, অসমতে বিৰল আচলতে, নহয় জানো? প্ৰস্তুতি কেনেকুৱা চলিছে আৰু অকণমান কওকচোন। চব খুব সুন্দৰ প্ৰস্তুতি, আৰু আমি ঢেকিয়াজুলিবাসী হিচাপে গৌৰৱান্বিত যে আমি আগতে কেতিয়াও নেদেখা আমি আজি দেখিবলৈ পাইছোঁ। আৰু মইতো ধন্যবাদ দিব বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, তেখেতসকলৰ চিন্তা চৰ্চাৰ বাবে যি আমাৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱাল, এই গুপ্তেশ্বৰ দেৱালত আমি ৰাইজে কোৱা বা আমিও নিজে জানো যে মানুহৰ বিশ্বাস আছে যে ইয়াত বাবা বিৰাজমান বুলি এটা যিটো বিশ্বাস, এই বিশ্বাস আৰু আস্থা আছে। আৰু সেই আস্থা অনুযায়ী আজি যি অতিৰুদ্ৰ মহাযজ্ঞ আয়োজন কৰিছে, আয়োজন কৰা সমিতিৰ লগতে বিধায়ক মহোদয় সকলোকে মই ধন্যবাদ দিছোঁ আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সহায় সহযোগিতা কামনা কৰিছোঁ। ঢেকিয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ প্ৰত্যক্ষ ইয়াতে উদ্যোগত গোটেই যজ্ঞভাগ আয়োজন কৰা হৈছে আৰু দাক্ষিণাত্যৰ যিসকল পুৰোহিত আহি ইয়াত প্ৰায় 3 দিনৰ আগৰ পৰা আহি উপস্থিত হৈছে, তেওঁলোকৰ আপ্যায়নৰ লগতে সকলোখিনি ব্যৱস্থা তেওঁ কৰিছে। দাদা, অকণমান আজি যি যজ্ঞ, এই যি অতিৰুদ্ৰ মহাযজ্ঞ অসমতে বিৰল, গতিকে ইয়াৰ অভিজ্ঞতা কেনে হ'ব আৰু প্ৰস্তুতি কেনে আৰু কিমান সময়ত আৰম্ভ? আৰু আধা ঘণ্টাত আৰম্ভ হ'ব। ইয়াৰ আগতেও দুবাৰ আমিনগাঁৱত আৰু একবাৰ মহামৃত্যুঞ্জয় মন্দিৰত অতিৰুদ্ৰ যজ্ঞ হৈ গৈছে আৰু খুব ভাল পৰিৱেশ এটা হয়। আপোনালোকেও আহিছে, অংশগ্ৰহণ কৰি খুব ভাল লাগিব। 1 ঘণ্টা পিছতে পৰিৱেশটো পৰিৱৰ্তন হোৱাটো নিজ দৃষ্টিৰে আপোনালোকে পাব। যজ্ঞৰ তাৎপৰ্য অকণমান যদি আপুনি। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তি। অৰ্থাৎ সকলো বিশ্বৰ কল্যাণ হওক, সকলো বিশ্ব আৰোগ্য লাভ কৰক, সকলো বিশ্ব সুখী হওক,
বিশ্ববাসীৰ লগত অসমবাসীও সুখী হওক, সমৃদ্ধিশালী হওক, অসম বিকশিত হওক, সুৰক্ষিত হওক, এই উদ্দেশ্য। মুখ্যমন্ত্ৰীগৰাকী কিমান সময়ত আহি উপস্থিত? মই ভাবোঁ যে আৰু 45 মিনিটৰ ভিতৰত তেখেত আহি পাব। ঠিক আছে, এয়া হৈছে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল। তেখেতৰ তৎপৰতাতে, তেখেতৰ উদ্যোগত এনেধৰণে ঢেকীয়াজুলিৰ যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়, এই গুপ্তেশ্বৰ দেৱালয়ত এই যি অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন চলিছে। কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে এই যজ্ঞ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে যিহেতু যজ্ঞ আৰম্ভ হ'ব, প্ৰায় 45 মিনিটৰ পিছত হয়তো, যিহেতু আজি প্ৰতিকূল বতৰ, তেখেতৰ সময় আছিল যদিও 8:30 বজাত, কিন্তু তেখেতৰ ইয়াত আগমনৰ সময় কিছু পলম হৈছে, কাৰণ কৈছোৱে যে পুৱাৰ পৰাই এটা প্ৰতিকূল বতৰৰ বাবে কিছু ভিৰ কিছু কমিছে, কিন্তু প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু ইতিমধ্যে সকলোৱে কৈছে যে অতিৰুদ্ৰ মহাযজ্ঞ যি পৃথিৱীবাসীৰ সকলো দুখ দুৰ্দশা আঁতৰাবৰ বাবে বা নেতিবাচক শক্তিৰ বিৰুদ্ধে ইতিবাচক শক্তিয়ে যাতে বিৰাজ কৰে, তাৰ বাবে অতিৰুদ্ৰ মহাযজ্ঞ ইয়াত প্ৰত্যেক বছৰে আয়োজন কৰা হয় বিভিন্ন স্থানত। ইয়াৰ পূৰ্বেও অসমৰ গুৱাহাটীৰ আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছিল দুবাৰ। এইবাৰ শোণিতপুৰ জিলাত অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছে। বিভিন্নজন আহিছে। অতিৰুদ্ৰ মহাযজ্ঞ আপুনি আহি উপস্থিত হৈছেহি, কেনেকুৱা পৰিৱেশ আৰু কি মনোভাৱ? এটা ঐশ্বৰিক পৰিৱেশ মই ইয়াত দেখা পালোঁ। অতিৰুদ্ৰ মহাযজ্ঞ এই শিঙৰিৰ নিচিনা অঞ্চলত ইয়াত পাতিছে, আয়োজন কৰিছে দেশৰ মংগলৰ কাৰণে। আমি অত্যন্ত শিঙৰিবাসী ৰাইজৰ হৈ সকলোৱে অত্যন্ত আনন্দিত হৈছোঁ। অতিৰুদ্ৰ মহাযজ্ঞ যজ্ঞবিলাকৰ ভিতৰতে এক মহান আৰু প্ৰধান যজ্ঞ বুলি কোৱা যায়। ই সকলোৱে পাতিবৰ কাৰণে অসুবিধা, সকলো দিশৰ পৰা, পুৰোহিতেই হওক, আৰ্থিকেই হওক, সকলো। ইয়াত এটা ব্যয়বহুল ব্যৱস্থা আৰু এনেকুৱা এটা ভিতৰুৱা জাগাত ৰাইজৰ মংগলৰ কাৰণে ইয়াৰ স্থানত মাতিছে। তাতে এক ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰ, আৰু গতিকে এনেকুৱা স্থানত পতাৰ কাৰণে আমি যিসকলে আয়োজন কৰিলে তেখেতসকলক অত্যন্ত ধন্যবাদ দিছোঁ। আৰু গম পাইছোঁ ইয়াতে গোটেই কাম মাননীয় সকলোৰে প্ৰিয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব, তেখেতৰ সংকল্প ল'ব। অলপ পিছত তেখেত আহি পাবহি, তেখেতকো ধন্যবাদ দিছোঁ এইটো সুযোগতে। আৰু ইয়াত যি ব্যৱস্থা দেখিছোঁ, অত্যন্ত পৰিপাটি ব্যৱস্থা। যিসকলে ইয়াত দায়িত্ব লৈ পেলাই কাম কৰিছে সকলোৰে পৰিপাটি এটা ব্যৱস্থা দেখিছোঁ। সকলোবিলাক চিকিৎসাৰ পৰা আৰম্ভ কৰি প্ৰশাসন সকলো সুন্দৰ ৰাখিছে, আৰু সকলোৰে ব্যৱহাৰ আহি সোমোৱাৰ লগে লগে ব্যৱহাৰ ভাল পাইছোঁ। গতিকে এটা আমি আনন্দ মুখৰত আছোঁ, জীৱনত এটা সাৰ্থক বুলি ভাবিম। পৰিৱেশত এই মহাযজ্ঞৰ আয়োজন কৰা হৈছে, বিভিন্নজন আহিছে। আমি সকলোৰে যদি সম্ভৱ হয় আমি মতামত ল'বলৈ চেষ্টা কৰিম। এটা অত্যন্ত ব্যয়বহুল মহাযজ্ঞৰ আয়োজন কৰা হৈছে এভাগ, আৰু ঢেকীয়াজুলিবাসীৰ বাবে এয়া এক অনন্য অভিজ্ঞতা। হয় হয়, ঢেকীয়াজুলিবাসীৰ বাবে এয়া অনন্য অভিজ্ঞতা। আৰু এই মহাযজ্ঞ আমাৰ এসপ্তাহ ধৰি অনুষ্ঠিত হ'ব। অতি ভাল লাগিছে। ঢেকীয়াজুলিবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলকো মই ঢেকীয়াজুলিবাসী হিচাপে ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু ব্যয়বহুল হ'লেও আচলতে এনেকুৱা ব্যয়বহুল মহাযজ্ঞ লাগে মানুহক পবিত্ৰ কৰাৰ কাৰণে, কাৰণ ধৰ্ম আৰু সংসাৰ সংস্কৃতি এটা মুদ্ৰাৰ ইপিঠি। এনেদৰে বিভিন্নজন আহিছে। আমি হিমাশ্ৰী পুনৰবাৰ এবাৰ পৰিৱেশটো আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। খুব এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশে ইয়াত বিৰাজ কৰিছে, যিহেতু দাক্ষিণাত্যৰ পৰা যিসকল পুৰোহিত আহিছে তেওঁলোকে এই যি মহাযজ্ঞ অতিৰুদ্ৰ মহাযজ্ঞৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। শুদ্ধিকৰণৰ প্ৰক্ৰিয়া চলিছে আৰু সংকল্প গ্ৰহণৰ প্ৰক্ৰিয়া এতিয়া চলি আছে। সংকল্প লোৱাৰ পিছতেই যিহেতু অতিৰুদ্ৰ মহাযজ্ঞৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হ'ব। এনেধৰণে যিসকল পুৰোহিত আহিছে তেওঁলোকে সকলোখিনি প্ৰস্তুতি চলাইছে, আৰু আমি দেখুৱাইছোৱে যে 11টাকৈ যজ্ঞকুণ্ড ইয়াত প্ৰস্তুত কৰা হৈছে, আৰু তেওঁলোকে আৰম্ভ কৰিছে। আৰু কিছু সময়ৰ পিছত যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীও ইয়াত এই অতিৰুদ্ৰ মহাযজ্ঞত আহি তেওঁ অংশগ্ৰহণ কৰিব। আৰু যি 8দিনীয়াকৈ এই অতিৰুদ্ৰ মহাযজ্ঞৰ ইয়াত আয়োজন কৰা হৈছে, এই 8টা দিনত বিশিষ্ট ব্যক্তিসকল, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে আহি ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমি জানিব পৰা মতে ৰাজ্যৰ ৰাজ্যপালগৰাকীও এই অতিৰুদ্ৰ মহাযজ্ঞত ইয়াত আহি অংশগ্ৰহণ কৰাৰ কথা। গতিকে সম্পূৰ্ণ প্ৰশাসন, আৰক্ষী সকলো ইয়াত সষ্টম হৈছে। সকলো প্ৰস্তুতি যাতে সুচাৰুৰূপে খুব শৃংখলাবদ্ধভাৱে এই যি মহাযজ্ঞ, সেই মহাযজ্ঞ যাতে সম্পন্ন
সম্পন্ন হয় তাৰ বাবে সকলো প্ৰস্তুতি ইয়াত সম্পূৰ্ণ হৈছে আৰু কিছু সময়ৰ পিছতে সেয়া আৰম্ভ হ'ব আমি পৰিৱেশটো দেখুৱাইছো যদিও প্ৰতিকূল বতৰ তথাপি কিছু লোক আহি ইয়াত উপস্থিত হৈছে আৰু ভক্তগণ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোক ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে কাৰণ এয়া হৈছে ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয় শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত এক অন্যতম যি শিৱ স্থান শক্তি স্থান সেয়া হৈছে গুপ্তেশ্বৰ দেৱালয় আৰু এই গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰাংগণতে এতিয়া আৰম্ভ হৈছে অতিৰুদ্ৰ মহাযজ্ঞ এই যি গুপ্তেশ্বৰ দেৱালয় সেই গুপ্তেশ্বৰ দেৱালয়লৈ যথেষ্ট সংখ্যক লোকৰ প্ৰত্যেক দিনে যথেষ্ট সংখ্যক লোকৰ সমাগম হয় কাৰণ যথেষ্ট মাহাত্ম্য থকা এক দেৱালয় গুপ্তেশ্বৰ দেৱালয় যিসকল শিৱভক্তসকলে এই গুপ্তেশ্বৰ দেৱালয়লৈ আহি ইয়াত মহাদেৱৰ আহি ইয়াত আশীষ ল'বলৈ আহে আৰু যিহেতু এতিয়া অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছে গতিকে আশা কৰা হৈছে যে সহস্ৰাধিক লোক ইয়াত আহি উপস্থিত হ'ব সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হ'ব আৰু আমি বাহিৰৰ পৰিৱেশটো যদি দেখুৱাবলৈ সক্ষম হওঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম বাহিৰতো খুব সুন্দৰভাৱে মহাদেৱৰ মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি তাত স্থাপন কৰিছে আৰু যিটো প্ৰৱেশ দুৱাৰতে খুব সুন্দৰভাৱে আৰু বিশাল এক তাত তেওঁলোকে শিৱলিংগ প্ৰতিষ্ঠা কৰিছে তেওঁলোকে আৰু যিসকল ইয়াত পুৰোহিত আহিছে পুৰোহিত প্ৰায় 250 গৰাকীতকৈও অধিক পুৰোহিত দাক্ষিণাত্যৰ পৰা আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ আপ্যায়নৰ বাবে বা তেওঁলোকক সুন্দৰভাৱে তেওঁলোকক ৰখাৰ সুব্যৱস্থা কৰা হৈছে গতিকে এটা সুন্দৰ পৰিৱেশ এটা অত্যন্ত শৃংখলিত পৰিৱেশত অতিৰুদ্ৰ মহাযজ্ঞ আৰম্ভ হৈছে আৰু যেহেতু ইয়াৰ পূৰ্বে আমিনগাঁৱত এই মহাযজ্ঞৰ আয়োজন কৰা হৈছিল আৰু শোণিতপুৰ জিলাৰ খুবেই সুন্দৰ এক আধ্যাত্মিক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত